USTMৰ বিতৰ্কিত আচাৰ্য মহবুবুল হকৰ জামিন আবেদন নাকচ। তেজপুৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে নাকচ কৰে মহবুবুল হকৰ জামিন আবেদন। ফলত তেজপুৰ জিলা কাৰাগাৰতে থাকিব লাগিব বিতৰ্কিত আচাৰ্যজন। আজি তেজপুৰ কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি আদালতত উপস্থিত আছিল মহবুবুল হক। উল্লেখ্য যে পৰীক্ষাৰ্থীক অসৎ উপায়েৰে উত্তীৰ্ণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল USTMৰ আচাৰ্যজন। মাননীয় আদালতে বেল পিটিশনটো ৰিজেক্ট কৰিছে। যিকেইটা সেকশন তেওঁৰ এগেইনষ্টে লগাইছে আৰু স্পেচিয়েল এক্টৰ সেকশন লগাইছে সেইটোৰ ক্ষেত্ৰত এটাইকেইটাই নন বেইলেবল আছিল। পৰৱৰ্তী দিন ঠিক কৰা নাই, যেহেতু বেল পিটিশন ৰিজেক্ট হৈছে। পৰৱৰ্তী কথা পৰৱৰ্তী দিনত হ'ব। বেল পিটিশন যোৱা 13 তাৰিখৰ আছিল। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব। কোৰ্টে বিচাৰ কৰিব, কাৰণ অন্য গোচৰতো তেওঁ আছে বুলি মই জানো। যেহেতু অন্য গোচৰতো তেওঁ আছে, গতিকে অন্য গোচৰৰ কাৰণে প্ৰয়োজন হ'লে হয়তো সেই জেগাৰ গোচৰতো তেওঁক নিব পাৰিব, গতিকে পেয়াৰ দি পেলাই। কিন্তু বৰ্তমানটো তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত